2018 চনৰ 5 অক্টোবৰত দিছপুৰ লাষ্টগেটত এই মোৰ পিছফালে থকা প্ৰতিবন্ধীসকলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু তাৰ পাছত বৰ্বৰভাৱে তেওঁলোকৰ ওপৰত জঁপিয়াই পৰিছিল আৰক্ষী প্ৰশাসনৰ নিৰ্যাতনৰ বলি হৈছিল এই প্ৰতিবন্ধীসকল। আজি 2024 চনৰ 5 অক্টোবৰ, আজি যি 6টা বছৰ অতিক্ৰম কৰিলে, 6 বছৰৰ মূৰত তেওঁলোকে আকৌ এই যি তদন্ত, সেই তদন্ত বিচাৰিছে আৰু সেই যি ঘটনাৰ তেওঁলোকে ন্যায় বিচাৰিছে। আৰু তাৰ পৰিপ্ৰেক্ষিতত আজি 5 অক্টোবৰ তাৰিখটো এনেদৰে তেওঁলোকে কলা দিৱস হিচাপে পালন কৰিছে। তাৰ লগতে তেওঁলোকৰ দীৰ্ঘদিনীয়া যি দাবী, তেওঁলোকৰ যি পেঞ্চন, সেই পেঞ্চন কৰ্তন কৰা হৈছে। পেঞ্চন কৰ্তন কৰাৰ লগতে তেওঁলোকৰ যিসমূহ তেওঁলোকৰ দাবীসমূহ তেওঁলোকে উত্থাপন কৰিছে। আৰু এনেদৰে এতিয়া আমি আন এখন স্ক্ৰীণত দেখুৱাই আছোঁ যে চচলৰ সমীপৰ যি 6 মাইল অঞ্চল আছে, সেই 6 মাইল অঞ্চলৰ পৰা তেওঁলোকে পদপথেৰে যি ৰাজপথেৰে খোজকাঢ়ি আহি এই 6 মাইল এই চচলৰ ধৰ্ণাস্থলীত উপস্থিত হৈছে আৰু ধৰ্ণাস্থলীত এনেদৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। লোকসকল আছে, মই তেওঁলোকৰ সৈতে কথা পাতিব বিচাৰিম। মই পোনপ্ৰথমে তেওঁলোকৰ ওচৰলৈ আহিছোঁ। কিহৰ বাবে এনেদৰে প্ৰায় 6টা বছৰ, আপোনাক যদি সুধিব বিচাৰোঁ, যদি 6টা বছৰ উকলি গ'ল, 6টা বছৰ উকলি যোৱাৰ পিছতো আজি কিন্তু সম্পূৰ্ণ তদন্ত নহ'ল আৰু তাৰ বাবে আপোনালোকে এনেদৰে কলা দিৱস পাতিবলগীয়া হৈছে। কি আহ্বান চৰকাৰে? নহয়, আহ্বান মানে এইটোৱে কথাটো, আজি আচলতে যেনেকৈ এইটো যে এটা হাইকোৰ্টত উন্মোচিত হৈ আছে বা সুপ্ৰিম কোৰ্টত আজি যি ধৰণে পুলিচৰ অত্যাচাৰৰ কথাবিলাক আজি উন্মোচিত হৈ আছে। আজি কিছুদিন আগতে আমি হাইকোৰ্টত কিছুমান পাইছোঁ যে ফেক এনকাউণ্টাৰ, এতিয়া ফেক এনকাউণ্টাৰ হৈছে, কিন্তু আমাৰ ওপৰত মিছামিছিভাৱে লাঠি চালনাৰ ঘটনা 2018 চনতে কৰিছে। আচলতে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে অন্য ক্ষেত্ৰত বিশ্ব ৰেকৰ্ড গঢ়িব পাৰক নোৱাৰক নাজানো, কিন্তু ভাৰতবৰ্ষৰ কোনো দেশত নোহোৱা, পৃথিৱীৰ ক'তো নঘটা ঘটনা এটা অসমত কিন্তু ঘটি গৈছে। অসমত কিন্তু প্ৰতিবন্ধীৰ ওপৰত অত্যাচাৰ হৈ গৈছে। আজি 8টা বছৰ অতিক্ৰম কৰিব হ'ল। আজিলৈকে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন তেখেত গৃহ বিভাগৰ দায়িত্বত থকাৰ পিছতো যিগৰাকী সেনানায়ক ডায়াৰে 1919 চনৰ নিচিনা ঘটনাৰ সংঘটিত কৰিছিলে, আজি এই অমিতাভ বসুমতাৰী, তেখেতৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে। এজন নিৰীহ নেদেখা মানুহৰ ওপৰত লাঠি চালনা কৰিছিলে এই অমিতাভ বসুমতাৰীয়ে, সেই ঘটনাত তেওঁক শাস্তি দিব নোৱাৰিলে। আৰু আমাৰ যি প্ৰাপ্য অধিকাৰ, সেই অধিকাৰসমূহ আজিলৈকে দিবলৈ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰা নাই। সততে কথাৰ ফুলজাৰি মাৰা চৰকাৰখনে ইমান উন্নয়নৰ গংগা, ইমান টকাৰ কথা কৈ আছে, উন্নয়নৰ গংগা বহাই দিছে। সেই উন্নয়নৰ গংগাত কিন্তু আমাৰ প্ৰতিবন্ধীসকলক উটুৱাই নিব পৰা নাই। আমাৰ 1000 টকাটো কাটি দিছে, কিয় দিব নোৱাৰে? তেওঁ যদি নাই পঢ়া, মই তেখেতক দেখাই দিম। আমাৰ RPD এক্টৰ প্ৰতিবন্ধী আইন 2016 24 নং দফাত কি লিখা আছে যে ৰাজ্যত চলি থকা যিখন আইন জনহিতাৰ্থে বা অন্যৰ কাৰণে যিখন আইন মানে যিটো আঁচনি থাকে তাৰ পৰা 25% আমাক দিব লাগে। আমি পাই থকা আঁচনিখন তেখেতে বন্ধ কৰি দিছে। কিয়? তেওঁতো পইচাৰ অভাৱ নাই বুলি কৈছে। গতিকে আমাৰ সেই লাগিবই 3855টা আমাৰ যি বেকৱৰ্ক পোষ্ট আছে, আমাক লাগিবই। তাৰমানে বেকৱৰ্ক পোষ্ট আমাক লাগিবই, তেওঁ দিব লাগিবই। বেকৱৰ্ক পোষ্টত আমাক এই প্ৰতিবাদ আপোনালোকৰ আজি নহয়, দীৰ্ঘদিনীয়া প্ৰতিবাদ। তাৰ পাছতো কিন্তু চৰকাৰে যদি গাত মানে আমি প্ৰথমতে তেখেত আহোঁতে ভাবিছিলোঁ যে নিশ্চয় পৰিৱৰ্তন হ'ব, পৰিৱৰ্তনৰ শ্লোগান দিয়া চৰকাৰখনে নিশ্চয় পৰিৱৰ্তনৰ কিবা এটা ধোৱা আনিব। কিন্তু যেতিয়া দেখিলোঁ তেখেতৰ জোৰপুৰি হাত পালে, আধাতকৈ বেছি সময় গুচি গ'ল, একো নকৰিলে। গতিকে এতিয়া তেখেতেতো মিছা কথা কৈ আমাক উচলাই আছে ন, হ'ব বুলি। আজিকালিৰ দিনটোত আটাইতকৈ পৰিতাপৰ কথা কি জানে? পীযুষ হাজৰিকা ডাঙৰীয়াই মিটিং কৰি মাইনুটখন দিবলৈ ভয় কৰে। ইমান ভয় তোৰ পীযুষ হাজৰিকা, ইমানে ভয় তোৰ। মই কৈছোঁ 3বাৰ মিটিং কৰি মাইনুট দিব পৰা নাই পীযুষ হাজৰিকাই। কিয়? লিখি দিলে তাৰমানে ক'ৰবাত মই ধৰা পৰি যাম নেকি? আৰে আপুনিতো একেবাৰে ওপৰৰ মাল বুলি কয় দেখোন, ইমানেই ওপৰৰ মাল যে আপুনি মাইনুটখন দিবলৈকে তললৈকে নামিব নোৱাৰে। মই কৈছোঁ পীযুষ হাজৰিকাক যে প্ৰতিবন্ধীসকলৰ লগত হোৱা আলোচনাৰ মাইনুটখন আপুনি দিয়ক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি মৰম কৰি আপোনাৰ ঘৰৰ পৰা আনি দিব নালাগে। আপুনিতো কৈছে আপোনাৰ পত্নীৰ গোটেই সম্পত্তি আপুনি ৰাইজক দি যাব। আপুনি আমাৰ পত্নীৰ সম্পত্তি আমাক নালাগে, আমাৰ সংবিধান প্ৰদত্ত অধিকাৰখিনি আপুনি আমাক দিয়াৰ ব্যৱস্থা কৰক। আজি এই প্ৰতিবাদৰ যদি সুফল নাপায়, কি যিহেতু এতিয়ালৈকে সুফল পোৱা নাই, আজিৰ প্ৰতিবাদৰ পৰা যদি সুফল নাপায় পৰৱৰ্তী এই যদি আজি আমি কি চাওঁ, যদি ইয়াৰ পিছত যদি মিছা আশ্বাস দিয়ে, পৰৱৰ্তী পৰ্যায়ত ধাৰাবাহিকভাৱে প্ৰতিবাদ চলিব। এতিয়া আৰু যি ধৰণে আমি 2018-19 চনত প্ৰতিবাদ কৰি কিছু সংখ্যক হ'লেও আমি আনিবলৈকে সক্ষম হৈছিলোঁ, একো নহ'লেও 4000 পৰা 800 পোষ্ট আমি আনিব বাধ্য হৈছিলোঁ। তেতিয়াতো আমাক দিছিলে পেঞ্চনটো। এতিয়া সেই পেঞ্চনটোৰ ক্ষেত্ৰত আমি আকৌ ব্যৱস্থা গ্ৰহণ কৰিম। যদি নকৰে আমি কিন্তু কণ্টিনিউৱাছ এটা প্ৰচেছ কৰিম। সমগ্ৰ অসমত 9 লাখ প্ৰতিবন্ধী আছে নহয়, সেই গোটেই প্ৰতিবন্ধীক জগাই দিম।
প্ৰতিবন্ধী সত্তাটো জগিব প্ৰতিবন্ধী আজি জাগিছে সত্তা জিন্দাবাদ নিশ্চয়কৈ চাওক এই প্ৰতিবন্ধীসকলে বহুকেইটা ন্যায় প্ৰাপ্তিৰ দাবীত এনেদৰে চচলত আজি প্ৰতিবাদ কৰিছে হয় পূৰ্বতে উল্লেখ কৰিছোঁ যে 6 বছৰতকৈ অধিক সময় উকলি গৈছে 2018 চনৰ যে 5 অক্টোবৰৰ এই ঘটনা আৰু 2018 চনৰ পিছত আজি 6টা বছৰ পিছত 2024 চন কিন্তু এতিয়ালৈ সেই যি দিছপুৰ লাষ্টগেটত লাঠিচালনা হৈছিল সেই দিছপুৰ লাষ্টগেটত আৰক্ষী এই প্ৰতিবন্ধীসকলৰ ওপৰত বৰ্বৰভাৱে যি লাঠিচাৰ্জ কৰিছিল লাঠিচালনা কৰিছিল তাৰ কিন্তু উচিত তদন্ত আৰু উচিত ন্যায় এই লোকসকলে পোৱা নাই তাৰ লগতে দীৰ্ঘদিনীয়া প্ৰতিবাদ হ'ল যে তেওঁলোকে যিসকল দিব্যাংগ তেওঁলোকে দীনদয়াল পেঞ্চন পাইছিল সেই পেঞ্চন তেওঁলোকৰ কৰ্তন কৰা হৈছে আৰু তাৰ পাছত তেওঁলোকক কিন্তু নতুন তেওঁলোকক কোনো ধৰণৰ আঁচনি দিয়াৰ ব্যৱস্থা কৰা নাই বিগত সময়ছোৱাত দেখিছিলোঁ অৰুণোদয়ৰ কাৰণে তেওঁলোকে বহুখিনি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু লগতে যিসমূহ বেকলগ পোষ্ট অৰ্থাৎ খালী হৈ থকা পদবী তেওঁলোকৰ পৰীক্ষা হৈ যায় তেওঁলোকৰ ৰিজাল্ট দিয়ে কিন্তু তাৰ পাছত যিসমূহ পদবী থাকে এই পদবীসমূহ কিন্তু পূৰ্ণ নহয় পদবীসমূহ খালী হৈ থাকে আৰু তেওঁলোক সন্মুখীন হয় কেৱল মিছা আশ্বাসৰ পৰৱৰ্তী সময়ত এই প্ৰতিবাদৰ কি সুফল পায় কি সুফল নাপায় তেওঁলোকে এই প্ৰশ্ন এনেদৰে লৈ এতিয়া চৰকাৰৰ ওচৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু পৰৱৰ্তী সময়ত বিভাগটোৱে নাইবা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা লয় সেয়া কিন্তু সময়ত লক্ষণীয় হ'ব।